আৱাসিক অঞ্চল নিৰ্মাণৰ বাবে সংকল্প লৈছিলোঁ। অলপ আগতে মই সোণোৱাল ডাঙৰীয়াক কৈছোঁ যে দাদা জুলাই মাহত এটা সময় দিব, 370 কোটি টকা ব্যয়েৰে আমি ডিব্ৰুগড় মেডিকেল কলেজত আৱাসিক অঞ্চল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিম। অৰ্থাৎ এই মাহত ডিব্ৰুগড় মেডিকেল কলেজে 200খন বিচনাযুক্ত হস্পিটাল 206 কোটি টকাত পাইছে। অহা মাহত ডিব্ৰুগড়ত এটা আৱাসিক অঞ্চল 370 কোটি টকাৰে লাভ কৰিব। তাৰ মানে দুটা মাহত ডিব্ৰুগড় মেডিকেল কলেজে 570 কোটি টকা লাভ কৰিব। অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজৰ স্বীকৃতি, ইয়াৰ গৌৰৱ আৰু সন্মানৰ অধিকাৰী হিচাপে আমি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ কৰিব খুজিছোঁ আৰু এনেকৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব।